কামৰূপ জিলাৰে এটা অঞ্চলত চলি আছে এয়া সেউজ বিপ্লৱ নে হালধীয়া বিপ্লৱ। মাথাউৰিৰ দুয়োপাৰে শ শ বিঘা মাটিত কেৱল হালধীয়া যেন পাৰি থোৱা আছে হালধীয়া চাদৰ। বহু বেছি দূৰত নহয়, যদি আপুনি বিজয়নগৰৰ ফালৰ পৰা যাব বিচাৰে তেতিয়াহ'লে বিজয়নগৰৰ পৰা সেই ঠাইখনৰ দূৰত্ব হ'ব 12 পৰা 15 কিলোমিটাৰ। আৰু আপুনি দখলাৰ মাজেৰে যিটো PWD মথাউৰি গৈছে, সেই মথাউৰিটোৱেদি গৈ পানীখাইটি বা কানুলিমাৰী বুলি এডোখৰ ঠাই পাব। সেই পানীখাইটি কানুলিমাৰী সেই ঠাইখিনিতেই এই মনোমোহা দৃশ্য উপভোগ কৰিব পাৰিব। আৰু যদি কুকুৰমাৰাৰ ফালৰ পৰা আহে তেতিয়াহ'লে কুকুৰমাৰা চকৰ সমাজেৰে উত্তৰ ফালে ৰেল লাইন ক্ৰছ কৰি আহি 10 কিলোমিটাৰমান আহিলে এই ঠাইখিনি পাব। মই বিশেষ এটা কামত বিজয়নগৰৰ পৰা ছয়গাঁৱৰ ফালে যাব লগা হোৱাত হাইৱেদি নগৈ ভিতৰে যাম বুলি ভাবি দখলাৰ মাজেৰে যোৱা এই PWD মথাউৰিৰে গৈ থাকোঁতে কানুলিমাৰী পানীখাইটি নামৰ এই ঠাইখিনিতেই চকু আৰু মন পুলকিত হোৱা এই মনোৰম দৃশ্য দেখা পাইছিলোঁ আৰু কিছু সময় এই দৃশ্য উপভোগ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু মোৰ দৰে বহু মানুহে মথাউৰিৰে এই সময়ত যিসকলে নতুনকৈ গৈছে সেইসকলে কিছু সময়ৰ কাৰণে হ'লেও ব্যস্ততা পাহৰি এই দৃশ্য উপভোগ কৰাৰ কাৰণে চেষ্টা কৰিছিল।